हेलो गाइस नमस्कार আপোনালোকক আমাৰ নতুন চেনেললৈ জনাইছো স্বাগত চেনেলটোৰ নাম চাম কৈ দি দিতে মানুহ গম পাব চেনেলটোৰ নাম তই কৈ দি আপোনালোকে চাব আমাৰ চেনেলটোৰ নাম হ'ল ঘটিৰাম বাতিৰাম ব্লগছ আপোনালোকে যাতে চাই আমি চেনেলটো আমাৰ নতুনকৈ খুলিছোঁ আজি আগতে খোলা আছিল ভিডিঅ' চিডিঅ' দিয়া নাছিলোঁ আমি এতিয়া নতুনকৈ ভিডিঅ' দিয়া আৰম্ভ কৰিছোঁ আজিৰ পৰা ভিডিঅ' পাব আপোনালোকে সদায় যদি আপোনালোকে মৰম দিয়ে তেতিয়া আমাৰ সাহস হ'ব যদি মৰম নিদিয়ে সাহস নাই আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব চবে চাব আৰু চাব বুলি আশা থাকিল সেইখিনি আৰু আমি এতিয়া ক'ৰবাত যাম ফুৰিবা এনে আৰু আমি ওলাই আহিছোঁ ঘৰৰ পৰা বহুত ৰ'দ সেইকাৰণে এতিয়া ৰখছোঁ অলপ গাছৰ তলত এতিয়া যাম আৰু কোনোবা আপোনালোকে চাই থাককচোন কি দেখা পায় ক'ত যাওঁ শেষক লাগি চাব গ'ল ভিডিঅ'টো আপোনালোকে দেখিবলে ধুনীয়া নহ'লো যে মই দেহা তথাপিও মন আকাশৰ সমান মৰমৰ মায়াৰে সুখতে ৰাখি হেল্ল' গাইছ আমাৰ আচলতে ভাগৰ লাগি গৈছে আমি আকৌ বিশেষ কামত অহা নাছিলোঁ ইমান এটা ক'ব ওলাইছিলোঁ ছোৱালী এটা চাব আহিছিলে গাইছ মাকে যি খেদিছে মই দৌৰি দৌৰি গাড়ীখনো এৰি থৈ আহিছে গাইছ এতিয়া কি মাকে এই খেদছি তাইতো খেদা নাই তাই মোক ৰাতি ফোন কৰিব আৰু তেতিয়া আৰু উঠে নিম অলপতো লাজ নাপা লাজ আকৌ লাজ নাই মাকে খেদছি আমাৰ মাই খেদা আৰু মাকে খেদা এটা মাকৰে সন্তান চব গাড়ীখন কথা পাতি সময় নাই মই ঘৰত যোৱা ভাতে এখন ৰ ময়ো যাম মোক যা আগত কিবা পুজা হৈ আছে বোলে তাৰ পৰা আহো নেকি একবাৰ অঁ গাইছ আমি আচলতে এনে ফুৰিব আহিছিলোঁ আগত বোলে ক'ৰবাত পূজা আছে আমি আচলতে যাবও নাপায় এনে এবাৰ হোৱা নাই বিদ্যা নাগ পঞ্চমী পূজা আছে আমি এনে দূৰৰ পৰা চাম আপোনালোকৰ চাওক অলপমান যদি পাৰোঁ দেখুৱাব পাৰোঁ দেখুৱাম নল্লিতো নাই এনে খেদা খাই আচলি ঠিক আছে গাইছ আপোনালোকক এনে অলপ পূজাখন দেখাই আছোঁ হেল্ল' গাইছ এতিয়া আমি আহি আছোঁ আপোনালোকে দেখা পাইছে ৰাস্তা চাওঁ আৰু ৰাস্তা হয় কিন্তু গাড়ীটো তেল নাই ৰিজাৰ্ভত আছে গাড়ী তেল ভৰাব পইচা আছে নাই দে হ'ব দে পইচাটো পিছত হ'ব कोई कहे तू कासिम है कोई कहे कैलाश जब जब तुझे पुकारा बाबा तू था मेरे पास तेरे बस गाइस गाड़ी शाक गाड़ी থোৱা জাগাই নাই বিদ্যা গাড়ীখন লৈ আহি আছোঁ আগৰ ফালে কিন্তু ইয়াতে ৰাখি দিলে ভাল হয় নেকি না আগলৈ যাওঁ অলপ বলাছো যাওঁ অলপ এইখনত তেল আধা লিটাৰ ভৰাই লওঁ आधा लीटर तेल भराव लगा मैं जीवन देखा आपने लापरवाही का नतीजा गाइस खेदाও খালো বেকাৰ যাই যাই তেলো গেল আৰু তেল ভৰাব লগাইছে গাইস आधा लीटर तेल আধা লিটাৰ তেল পইচা ইমান আমাৰ এতিয়া মোক ঠাণ্ডা খুও তোৰ লগত যাই খেদা খাই আহিলো মোৰ তাত নাই পইচা তই খু অঁ তোৰ লগত আৰু মই লাইফত নাও গাইস তাত পইচা আছে এনে মিছা ঠাণ্ডা ঠাণ্ডা ল'লোঁ এতিয়া খাবা দিছোঁ চাওক যিমানকেইটা আছে সিমানকেইটাৰ হিচাপ দিব লাগিব এই তেলৰ পইচা ঠাণ্ডাৰ পইচা চব দিব লাগিব গাইজ মই আছিলোঁ না ই আছিল মোক ই লৈ আহিছে মোৰ গাত কি দিওঁ মোৰ লগত আহিছে তই ঘৰৰ পৰা আনিব গৈছে তই মোক ফোন মাৰিছে তই শিকলে কৈ লাভ নাই ই মোক লৈ আহিছে বোলে গাই আহোৱা মই এতিয়া কি কৰিম আনি দিলি হ'লে 40 টকা বোলে 55 195 চিগাৰ দে হ'ব দে তোক তেল আধা লিটাৰ খুৱাই দিলে হ'ব না शाबाश बेटा बहुत बढ़िया গাইজ আমি গাড়ীত তেল ভৰাই ঠাণ্ডা খাই এতিয়া ঘৰলৈ আচলতে দেখাব নোৱাৰিলোঁ আচলতে কিবা এটা বিশেষ কাৰণ আমি যাব নাপায় পূজা সেইকাৰণে গাইজ কাষত নগ'লোঁ গাইজ এতিয়া আমি আহি ঘৰে পাম আৰু গাইজ ইয়াতে জাপবা খুজি আছে কি কৰোঁ যাই পাব খোজা নাই এই চাইছোঁ পানী ধাতটো বোলে চালা নহয় মই ভাবিছোঁ তই কিনি তাতে জাপি মাৰা নহয় আৰু এটা কথা হয় মানুহগিলা এটা মই কথা ভাবি থাকোঁ এই নতুন কেজি চলিবিলাক গুৱাহাটীত গেলি মানে কাম পঢ়া শুনা বাদ দি গুৱাহাটীত যায় গুৱাহাটীৰ পৰা ঘৰত আহে আৰু কেইদিনমান থাকি ঘৰত আহি কিনে মাকক কি কৈ জানে না কৈছে মা ভাত হৈছে নে দাইল বনাইছা এইটো কিয় কৈ এইটো যদি আপোনালোকে কোনোবাই জানে অলপমান কৈ দিবচোন নলবাৰী পাই যায় যাই কিনে যেতিয়া গুৱাহাটীৰ পৰা ঘৰত আহে আৰু খুব লিখিতত কথা কয় কিয় কয় আপোনালোকে যদি জানে অলপ ক'ব তই কিবা জানা নেকি তাৰে কাৰণে মইতো নাজানো জানা যদি তইও লিখিত মাৰি আছা মই লিখিত মাৰিছোঁ মই ভাল পাওঁ সেইকাৰণে লিখিত মাৰিছোঁ আৰু মানে তইও কিবা এনেকুৱা শিকছা নেকি আৰু গাড়ী পিতল বাগে চাই আছে আচলতে জাপবাই উঠিল মই কাৰণে এই লাষ্টবাই নাযাবা বুলি ক'লা যাই পাব পাৰা দম নাই আপি এটা গৈছে আৰু আহিব আপিৰ কাৰণে মানে এতিয়া মানে গাড়ী নহয় তই যে লিখিতত কথা ক তই গুৱাহাটীত কেইদিনমান থাকিছিলি নেকি আকৌ মই গুৱাহাটীত আছিলোঁ সেইকাৰণে ঘৰত আহি মায়েৰে কয় আমাৰ দাইল বনাইছা নেকি আৰু গাইছ যি মানে এতিয়া আমাৰ গাঁৱৰ কলি কৃষ্ণ হৈছে বাদ দিয়া কলি কৃষ্ণ গাইছ আমি আহি ঘৰে পালোঁ আৰু ঘৰ পাওঁৱে মানে এতিয়া আৰু দুটামান হ'লে চেঞ্চুৰী দিব বোলা নহয় এতিয়া আমি ঘৰ পাওঁৱে আৰু
আৰু ভিডিঅ'টো চাব আপোনালোকে চবে কালি পাই যাব সেয়াই আৰু শান্তি আছিল গাইছ আৰু আমি ভিডিঅ' বনাম মানে এইবাৰ নলবাৰী মেডিকেল কলেজখন আপোনালোকক ভগাই দিম গাইছ আমি এতিয়া ঘৰলৈ যাওঁ মানে ভাত তাত খাই আনাতে ভোক লাগছি এতিয়া ঘৰত যাই ভাত খাওঁ ই মোক মাতি লৈ আহিছে মই ৰাতিপুৱা ভাত খোৱা নাই কামৰ পৰা আহি কিনে মই ডাইৰেক্ট ই মোক ঘৰৰ পৰা লৈ আহিছে এতিয়া আকৌ চকত আকৌ নোখোৱাল আকৌ গোটাই দেশখন ঘূৰি আহিছে গাইছ তাক তেতিয়া মই ষ্টিং খুৱাইছোঁ ষ্টিং খাইছে মোৰ তাৰ পৰা গাড়ীত তেল ভৰাইছোঁ মোৰ পইচা দি আৰু শিখৰ খাইছে আমি শিখৰ খাওঁ আমি ডাইৰেক্ট কোৱা কথা আৰু মোৰ পইচা দি খাইছে সিটো মোক খোৱা পাৰে মোক খোৱা নাই গাড়ীত তেল পইছে মোৰ কাম ক্ষতি হৈছে মোৰ কি ক'ব আপোনালোকে আৰু হ'ব দিয়ক আৰু আজিকালি ভিডিঅ'টো ইমানে আছিল কালি আপোনালোক আমি গোটাই মেডিকেল কলেজখন দেখুৱাম ক'ৰ পৰা ক'ত কি আছে আৰু কেনেকৈ আহিলে ক'ত লগ পাব সেয়াই আৰু আপোনালোকে আমাৰ ভিডিঅ' চবে চাব বাই বাই